নমস্কাৰ, প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সাধাৰণতে ৰাতিপুৱা নাইবা আবেলি খোৱা চাহকাপৰ সৈতে বিস্কুট বিচাৰোঁ। এই বিস্কুট আমি সদায় বজাৰৰ পৰা কিনি অনাতকৈ যদি ঘৰতে অতি সহজ উপায়েৰে ঘৰতে থকা সামগ্ৰীৰে বিস্কুটবিধ বনাই খাব পাৰোঁ, তেতিয়াহ'লে চাহকাপৰ মজাই সুকীয়া হৈ পৰে। সেয়েহে আজি ভাবিলোঁ বিস্কুটৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ অহা বুলি। এই বিস্কুটবিধ হৈছে নানকাটা বিস্কুট। এই নানকাটা বিস্কুট বনাবৰ বাবে আমি প্ৰথমতে ঘি লৈছোঁ। ঘিৰ পৰিমাণ আধা বাতি লোৱা হৈছে। এই ঘিখিনি প্ৰথমতে আমি চামুচেৰে খুব খৰতকীয়াকৈ এনেধৰণে লৰাইছোঁ যাতে ঘিৰ ঘনত্বটো পাতল হয়। ইয়াৰ পিছত আমি চেনি ল'ম। চেনিৰ পৰিমাণ 4/3 লোৱা হৈছে। ইয়াত যিটো বাটেৰে আমি ঘি লৈছিলোঁ সেই একেটা বাটেৰে চেনিও লৈছোঁ। ইয়াত লোৱা চেনিখিনি আমি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। আমি গোটা চেনি লোৱা নাই, গ্ৰাইণ্ড কৰি লৈছোঁ, গতিকে চেনিখিনি আমাৰ গুড়ি চেনি হৈছে। এতিয়া যিখিনি আমি চামুচেৰে ফেটি লৈছিলোঁ সেই ফেটি লোৱা ঘিখিনি প্ৰথমতে আমি এটা পাত্ৰত লৈ লৈছোঁ আৰু ইয়াৰ পিছত গুড়ি কৰা চেনিখিনি ইয়াতে দি দিছোঁ। এতিয়া চেনি গুড়ি আৰু ঘি এই দুয়োটা উপাদানেৰে খুব খৰকৈ আমি এনেধৰণেৰে লৰাই আছোঁ যাতে ইটোৱে সিটোৰ লগত খুব ধুনীয়াকৈ মিহলি হৈ যায়। ইয়াৰ পিছত আমি নিমখ দিছোঁ। নিমখৰ পৰিমাণ আন্দাজমতে দিছোঁ। ইয়াত নিমখ ৰক সল্ট ব্যৱহাৰ কৰা হৈছে। এই নিমখটো যাতে বাকী থকা উপাদান দুটাৰ লগত ভালদৰে মিহলি হৈ যায় তাৰ বাবে পুনৰাই লৰাই দিছোঁ। এতিয়া দেখিছে ইয়াৰ ঘনত্বটো পাতল হৈ পৰিছে। ইয়াৰ পিছত আমি আটা লৈছোঁ। আটা এবাতি আটা আমি ব্যৱহাৰ কৰিছোঁ। ইয়াতো যিটো বাটেৰে আমি ঘি নাইবা চেনি লৈছিলোঁ সেই একেটা বাটেৰে আমি আটা লৈছোঁ। আটাখিনি প্ৰথমতে আমি চালনীৰে এনেধৰণেৰে চালি লৈছোঁ। ইয়াৰ পিছত বেচন লৈছোঁ। বেচনৰ পৰিমাণ 4/3 লোৱা হৈছে। এতিয়া এই বেচনখিনিও আমি চালনীৰে চালি ল'ম। ইয়াৰ পিছতে আমি ইয়াত চুজি দিম। চুজিৰ পৰিমাণ 1/4 ব্যৱহাৰ কৰা হৈছে। বেচনখিনি চালি থাকোঁতে দেখাই পাইছে তাত কিছুমান গোটা অংশ ৰখি গৈছে। যেতিয়া আমাৰ চালি চালি গোটা অংশখিনি ৰখি যাব সেই গোটা অংশখিনি আমি অলাগতিয়াল হিচাপত আমি ইয়াৰ পৰা আঁতৰাই দিম। ইয়াৰ পিছত গোটেইকেইটা উপাদান পুনৰ আমি লৰাই দিম। এতিয়া আমি ইয়াতে ইলাচি গুড়ি দিছোঁ। ইলাচি গুড়িৰ পৰিমাণ 1 চামুচ ব্যৱহাৰ কৰা হৈছে। এতিয়া পুনৰাই লৰাই দিছোঁ। ইয়াৰ পিছত আমি বেকিং ছ'ডা অলপমান ব্যৱহাৰ কৰিছোঁ। তাৰ পিছতে বেকিং পাউডাৰ 1 চামুচ ব্যৱহাৰ কৰা হৈছে। এতিয়া এই গোটেইকেইটা উপাদান যাতে ভালদৰে মিহলি হৈ যায় তাৰ বাবে এইবাৰ আমি হাতেৰে মঠিম। আটা যেনেধৰণেৰে আমি মঠোঁ ঠিক তেনেধৰণেৰে এইখিনিও আমি মঠি থাকিম কিছু সময়ৰ বাবে। আমাৰ মঠা হৈ গৈছে। গতিকে আমি কিছু সময়ৰ বাবে আমি ঢাকনিৰে ঢাকি থৈ দিম। এতিয়া এই বিস্কুটবিধত দিবৰ বাবে আমি পিষ্টা ব্যৱহাৰ কৰিম। এইখিনি আমি প্ৰথমতে এনেধৰণেৰে আমি ভাঙি ল'ম। ইয়াৰ পিছত এখন থাল লৈছোঁ। থালখনৰ চাৰিওফালে আমি ঘি এনেধৰণেৰে লেপি লৈছোঁ। এতিয়া এই থালখনৰ প্ৰয়োজন মতে আমি কাগজৰ টুকুৰা লৈছোঁ। কাগজ ইয়াতে 2 খিলা ব্যৱহাৰ কৰা হৈছে। এতিয়া এই 2 খিলা কাগজত আমি পুনৰাই ঘি লগাই লৈছোঁ। ঘি ইয়াতে
এইকাৰণে লগোৱা হৈছে যদি আমি কাগজখনত ডাইৰেক্টলি যদি আমি বিস্কুটখিনি দি দিওঁ তেতিয়াহ'লে যেতিয়া বিস্কুটখিনি হৈ যাব তেতিয়াহ'লে এই কাগজখিনিৰ তলত লাগি ধৰিব। গতিকে যাতে কাগজখিনি লাগি নাযায় তাৰ বাবে আমি ইয়াতে ঘি লগাই লৈছোঁ। ইয়াৰ পিছত যিখিনি আমি মঠি লৈছিলোঁ সেই মঠি লোৱা মিশ্ৰণটোৰ পৰা আমি প্ৰয়োজন মতে বল কিছুমান বনাই লৈছোঁ আৰু অলপমান বলখিনি বনাই লোৱাৰ পিছত অলপমান হাতেৰে অলপ চেপেটা কৰি দিছোঁ। আৰু ইয়াৰ পিছত যিখিনি আমি গুড়ি কৰি লৈছিলোঁ পিষ্টা, সেই গুড়ি কৰা পিষ্টা ইয়াৰ ঠিক সোঁমাজতে দি দিছোঁ। দেখিবলৈ সুন্দৰ হৈছে। এনেধৰণে আমি কেইবাটাও কৰি লৈছোঁ। এই বিস্কুটবিধ খাবলৈ বৰ সোৱাদযুক্ত হয়। এনেধৰণে আমি ঘৰত খুব কম সময়তে কম উপাদানেৰে এই বিস্কুটবিধ বনাব পাৰোঁ। আলহীকো দিবলৈ সুবিধা হয়। এতিয়া যিকেইটা আমি বনাই লোৱা বিস্কুটকেইটা আমি এতিয়া এই থালখনত উঠাই দিছোঁ। এই বিস্কুটটো বনাওঁতে আমি কোনো অভেন ব্যৱহাৰ নকৰোঁ। আমি কেৰাহীতে ইয়াত তৈয়াৰ কৰিম। এতিয়া এটা কেৰাহীত নিমখ দিছোঁ। নিমখখিনি যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত এটা ষ্টেণ্ড দিছোঁ আৰু এতিয়া যোনখন থালত আমি এই বিস্কুটকেইটা বনাই লৈছিলোঁ সেই থালখন এতিয়া ইয়াতে দি দিছোঁ। প্ৰথমতে আমি ইয়াতে জুইৰ ভলিউমটো 5 মিনিটৰ কাৰণে ফুল ভলিউমত ৰাখিম। এতিয়া আমি ঢাকনিখন দি দিছোঁ। ঢাকনিখন দিয়াৰ পিছত প্ৰায় 5ৰ পৰা 7 মিনিট সময় আমি ফুল ভলিউমত ৰাখিছোঁ আৰু তাৰপিছত গেছৰ ভলিউমটো কমাই দিছোঁ। দেখিছে সেই হৈ আহিছে, দেখিবলৈ সুন্দৰ হৈছে। এয়া হৈছে আজিৰ ৰেচিপিবিধ চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।